প্ৰশংসা হওক। সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ, কোটি কোটি বাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু মহান গুৰু পিতা আৰু গুৰু মাৰ শ্ৰীচৰণত সেৱা প্ৰণাম জনাইছোঁ। মোৰ নাম মণিকা দত্ত গগৈ, মই নকছাৰীৰ পৰা কৈছোঁ। 13 তাৰিখে পিতাই গৃহত লঘোণ প্ৰাৰ্থনা দিবলৈ গৈছিলোঁ। তেতিয়া তাৰ আগৰ পৰা মোৰ এই বাওঁ ভৰিটো বহুত বিষ আছিল। মই প্ৰাৰ্থনাও শান্তিৰে কৰিব পৰা নাছিলোঁ, বহিও থাকিব নোৱাৰোঁ। আৰু সেইদিনাখন 15 তাৰিখে পিতাই গৃহত মাটি কঢ়িয়াওঁতো আমলখি পাইছিলোঁ। আমলখি পাওঁতো তাতো 3টামান খালোঁ, কিন্তু জনা নাছিলোঁ সেইদিনাখন যেন আমলখিৰ ওপৰত আশীৰ্বাদ আছিল। আৰু পিছত পিতাই যেতিয়া ক'লে নামঘৰত আমলখি ঈশ্বৰে যেন আমলখিৰ ওপৰত আশীৰ্বাদ কৰিছে, তেতিয়া মই মনটোতে ভাবিছিলোঁ মোৰ আমলখিটো খাই মোৰ মানে ভৰিটো বিষটো যেন ভাল হয়। সাক্ষ্যটো দিছিলোঁ সেইদিনাখন। তাৰপিছত আমলখিটো যেতিয়া পালোঁ, আমলখি 5টা পাইছিলোঁ, আমলখি 5টা এটা খালোঁ আৰু বিষটো ভাল পালোঁ। ভাল পাই আকৌ মই ঘৰলৈ আনিছিলোঁ, যিহেতু মোৰ দদাই বহুত চিৰিয়াছ আছিল বেমাৰ। তাৰপিছত তেওঁ মানে চিৰিয়াছ হোৱাৰ কাৰণে তাৰপিছত ঘৰৰ পৰা মোক কৈছিলে যে দদাই বহুত চিৰিয়াছ হৈ আছে। তাৰপিছত তেতিয়া মই মনটোতে ভাবিছিলোঁ যে মই দদাইকো এটা দিমহি। তাৰপিছত আহি মই সেইদিনাখন নিশাই ঘৰ পাই মই দিলোঁ। তেওঁ টোপনি যোৱাৰ কাৰণে খাব নোৱাৰিলে, পিছত ৰাতিয়ে সাৰ পাই খুৰীয়ে দিলে আৰু খালে। তেওঁ খাই তথাপিতো তেওঁ বহুত গাটো বেয়া হৈ আছিলে। সেইদিনাখন আমাৰ ইয়াৰ ওচৰৰ হস্পিটেললৈ নিলে। তেওঁ তাত চেকআপ কৰোঁতে তেওঁ ক'লে যে চুগাৰটো বহুত হৈ আছে, 581 হৈ আছে, আপোনালোকে ইমাৰ্জেঞ্চি লৈ যাওক, নহ'লে ষ্টক হৈ যাব সেইবুলি ক'লে। সেইবুলি কোৱাৰ কাৰণে তাৰপিছত সেইবুলি যেতিয়া ক'লে, সেইবুলি কোৱাৰ পিছত যোৰহাট মেডিকেল কলেজলৈ নিয়া হ'ল। তাত ইমাৰ্জেঞ্চিত ভৰ্তি কৰি সোমোৱালে। ইমাৰ্জেঞ্চিত টেষ্ট কৰিলে, সম্পূৰ্ণ চব নৰ্মেল আহিলে। প্ৰেছাৰ চুগাৰ কোনো ধৰণৰ হাই হৈ থকা নাই বুলি ক'লে। ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। সেই আমলখিয়ে যেন ঈশ্বৰে তেওঁক সুস্থ কৰিলে। এয়ে মোৰ সাক্ষ্য। কোটি কোটি বাৰ ঈশ্বৰক ধন্যবাদ জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰু পিতা গুৰুমাৰ শ্ৰীচৰণত আত্মাৰে সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিলে, যি 15 তাৰিখৰ বিশ্ৰামবাৰৰ দিনা পিতাই যি আমলখিত আশীৰ্বাদ কৰি দিছিলে, সেইদিনা মই প্ৰাৰ্থনা কৰি থাকোঁতে মনতে ভাবিছিলোঁ যে আমলখি খাই ময়ো সুস্থ হ'ম আৰু সুস্থ হ'লে মই সাক্ষ্য দিম বুলি। তাৰপাছত মই ঘৰলৈ আহিলোঁ। মোৰ এনেকুৱা মানে মোৰ আঁঠুটো বিষ হৈছিলে। মই আজি 3 বছৰেই হ'ব এই প্ৰতিষ্ঠা দিৱস পালে। প্ৰতিষ্ঠা দিৱসৰ পৰা ঘূৰি আহোঁতে, গাড়ীত আহোঁতে মোৰ আঁঠুটো বিষ হৈছিলে। সেই আঁঠুটো বিষাই থকাৰ পাছত গৈ ভৰি গুৰুহালৈকে বিষ হৈছিলে। মই ভাল পোৱা নাছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, তেল পানী লগাইছিলোঁ। পাছত ডক্তৰকো দেখালোঁ, তাতো মোৰ সুস্থ হোৱা নাছিলে। সেইদিনা মনতে ভাবিলোঁ আজিৰ পৰা সুস্থ হ'ম বুলি। আৰু সেই সময়ত মই এনেকুৱা এটা শক্তি পাইছিলোঁ, মোৰ যেন একো নাছিলে তেনেকুৱা মোৰ ভাৱ হৈছিলে। ঘৰত আহি সাক্ষ্যটো দিম বুলি ভাবি থাকোঁতে মই দিব পৰা নাছিলোঁ, যুগুতাব পৰা নাছিলোঁ। সদায় দিনে ভাবোঁ কিন্তু দিব নোৱাৰোঁ। আৰু সেইদিনাৰ পৰা আকৌ মোৰ গাত অনেকখিনি মানে ইটো সিটো হ'বলৈ ধৰিলে, বিষ হৈছে, জ্বৰ হৈছে। মই যি ভুল কৰিলোঁ পিতাই ক্ষমা কৰি দিব। ঈশ্বৰৰ ওচৰতো মই ক্ষমা বিচাৰিছোঁ। আৰু শৰীৰত যিমানখিনি ৰোগ দোষ আছে এই সাক্ষ্যৰ যোগেদি সুস্থতা পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু যি আমি 13 ফেব্ৰুৱাৰীৰ পৰা যি লঘোণ প্ৰাৰ্থনা ৰাখিছিলোঁ, সেই লঘোণ দি ঘৰলৈ অহাৰ পাছত আমি সৰিয়হ খেতি, আমাৰ ওচৰৰ মানুহ এজনৰ আধি খেতি কৰি আছিলোঁ 7 বছৰ দিনে। সেই মাটিডোখৰ মালিকজনে বিক্ৰী কৰিম বুলি কৈছিল। আমি কোনো মাটি কিনাৰ কথা ভবা নাছিলোঁ। তাৰপাছত সেই মাটিডোখৰ ল'বলৈও আমাক ঈশ্বৰে যুগুত কৰি দিলে। ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। আত্মাৰ পিতাইকো ধন্যবাদ জনাইছোঁ। পিতাইৰ জৰিয়তে যে আমি মাটি এটুকুৰা ল'বলৈ সক্ষম হ'লোঁ, কোনোদিনে আমি ভবা নাছিলোঁ। ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আৰু এটি মোৰ সাক্ষ্য আছিলে, আমাৰ শাহুমাৰ এবাৰ বহুত অসুস্থ হৈছিলে। আমি লঘোণ প্ৰাৰ্থনা দিছিলোঁ দেউতাকে মই, তেতিয়া সুস্থতা দান পালে। আৰু তাৰ পাছত 6 মাহমানৰ পাছত আকৌ বেছিকৈ অসুখ হৈছিলে। একেবাৰে বিচনাত পৰি গৈছিলে, উঠিব নোৱাৰা হৈছিলে। সেইদিনা আমি বিশ্ৰামবাৰত যি মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰখিনিয়ে যি ৰুটি খুৱাইছিলে, তেতিয়া মই মনত ভাবিছিলোঁ প্ৰাৰ্থনা কৰি, ইয়াৰ মই যে ৰুটি মই খোৱাৰ লগৰে লৈ যাম বুলি আনি মাক খুৱাইছিলোঁ। আৰু সেইদিনাৰ পৰা সুস্থ হৈ মা আজি সুস্থ হৈ আছে। ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু পিতাইকো ধন্যবাদ জনাইছোঁ।
আৰু এটি সাক্ষৰ আছে, আমাৰ মানুহজনৰ কঁকালৰ তলৰ হাড়ডালত অলপ বিষ হৈ আছিলে। সেই বিষটি তেওঁ এদিন পিতাই বিশ্ৰামবাৰত প্ৰাৰ্থনা কৰোঁতে আশীৰ্বাদ কৰি দিছিলে পাগৰি ৰূপত গীতটিত। তেওঁ সেই আমি ফোনযোগে প্ৰাৰ্থনাটো লৈ আছিলোঁ। তেওঁ মনতে ভাবি প্ৰাৰ্থনা কৰিছিলে আজি মোৰ এই প্ৰাৰ্থনাই সুস্থ হ'ম বুলি। সেইদিনাৰ পৰা তেওঁ সুস্থ হ'ল। সেই সাক্ষৰটি দিয়া আমাৰ পলম হ'ল পিতাই, তুমি ক্ষমা কৰি দিবা। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে এই সৃষ্টিকৰ্তা মহান ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে পৰম শ্ৰদ্ধায় মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। আৰু আজি মই প্ৰভু যীশুৰ পৰা পোৱা আশীৰ্বাদৰ অকণমান জীৱন্ত সাক্ষ্য দিবলৈ লৈছোঁ। আগতো মই এইদৰে সাক্ষ্য দিছোঁ। যোৱা 15 ফেব্ৰুৱাৰীৰ দিনা পিতাই দিয়া আমলখি খাই সুস্থ হোৱাৰ সাক্ষ্য। মোৰ পেটটো বহুদিনৰে পৰা গেছৰ গতে ফুলি থাকে। আমলখি খোৱাৰ পিছত পিছদিনাই পেটটো সৰু হৈ থাকিলে আৰু মোৰ কঁকাল বিষ হৈ থাকে। সেই কঁকাল বিষো নাইকিয়া হৈ থাকিলে। আৰু সাক্ষ্য দিয়াৰ দেৰি হোৱাৰ বাবেও অনেক ভুল ক্ৰুটি হ'ব পাৰে। সেয়েহে প্ৰভু শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ আৰু পিতাৰ চৰণত ক্ষমা বিচাৰিছোঁ। এয়ে মোৰ সাক্ষ্য। আৰু যোৱা অলপ দিনৰ আগতে পবিত্ৰ গৃহত মই প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰভু যীশু পিতাৰ দাসদাসীসকলক এমুঠি আহাৰ ভোজন কৰাম বুলি মনতে সংকল্প লৈছিলোঁ। সেয়াও মোৰ নিজৰ ঘৰৰ খেতিৰ চাউলেৰে যোৱা 22 ফেব্ৰুৱাৰীৰ দিনা পবিত্ৰ গৃহৰ ঈশ্বৰৰ দাসদাসীসকলক এমুঠি আহাৰ ভোজন কৰোৱা হ'ল। তাৰো সাক্ষ্য দিবলৈ বুলি মনতে ভাবি আছিলোঁ। এইদৰে মোবাইলৰ যোগে সাক্ষ্য দিয়াৰ বাবে অনেক ভুল ক্ৰুটি হ'ব পাৰে। সেয়ে প্ৰভু শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ। আৰু মই অধম মহাপাপী দুৰাচাৰী প্ৰভুৰ বাক্য পালন কৰিবলৈ আৰু প্ৰভুৰ বাক্য বুজি পাবৰ কাৰণে জ্ঞান বুদ্ধি শক্তি দিয়ে যেনে প্ৰাৰ্থনা জনালোঁ। প্ৰেইজ দ্য লৰ্ড। আমেন।